ষ্টাৰ চিমেণ্ট প্ৰেজেন্স জনতাই কি কয় অনুষ্ঠানলৈ মই জ্যোতিদীপ বৈশ্য আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমাৰ এই অনুষ্ঠানত সহযোগ কৰিছে প্লাই ষ্টৰীয়ে। আজি আমি আহি উপস্থিত হৈছোঁহি ঢেকীয়াজুলি বিধানসভা সমষ্টিত। আজি জনতাৰ সৈতে আমি কথা পতাৰ চেষ্টা কৰিম, সমষ্টিৰ ভোটাৰৰ সৈতে কথা পাতিম। তেওঁলোকে এবাৰ কি দেখিছে এই কথাখিনি জনতাৰ মাজৰ পৰা আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম। পোৱা নাই পোৱা নাই বিধেই হেৰি পইচা ৫,০০০ পোৱা নাই। কংগ্ৰেছী যিবিলাক মানুহ আছিলে, নেতা টাইপৰ যিবিলাক মানুহ আছিলে তেওঁলোকে পাইছে। আমি কিন্তু এইবিলাক আমাৰ হাৱাই পোৱা নাই। কংগ্ৰেছ দিওঁ মই এনেই ভাল নাপাওঁ আগৰ পৰা, মই বিজেপি চৰকাৰক ভোট দিওঁ, সেইটোও মই জানো। অৰুণোদয় পাইছোঁ, এই বাগানৰ পৰা ৫,০০০ পাইছোঁ, চাউল দালিও পাই আছোঁ, ১০,০০০ চেকটো পাইছোঁ, অৰুণোদয় আঁচনি ৯,০০০ টকাটো পাইছোঁ। চাউল পাইছোঁ, চেনি পাইছোঁ, দালি পাইছোঁ, নিমখ পাইছোঁ আৰু অৰুণোদয় পাইছোঁ, ৫,০০০ টকা পাইছোঁ, চবেই পাই আছোঁ। যোনে আমাক চলাই আছে তাকেহে দিম। আগতো কংগ্ৰেছ আছিলে, একোৱে পোৱা নাছিল। নাই, একোৱে ১ লিটাৰ তেলো পোৱা নাছিলে। বিজেপি চৰকাৰ আহি ফালে যে চবে মানে চব সুবিধা দিলে আৰু ইয়াতে ৰাস্তা চাস্তা একো নাছিলে, মানে ৰাস্তা দিলে। এতিয়া মানে বহুত বস্তুৱে মানে চব চেঞ্জ হৈ গ'ল। আগত আমাৰ যিটো কংগ্ৰেছৰ সময়ত ৰাস্তা ঘাটবিলাক আমাৰ ভাল নাছিল, এতিয়া যাতায়াত মানে ইমান সচল হৈ পৰিছে আমাৰ কাৰণে। আমাক এতিয়া আৰু বিজেপি চৰকাৰে লাগে আৰু বাকী একো নালাগে। আমাৰ ইয়াত 90% ভোট আমাৰ ছিংগল চাৰে পাব, একদম 100% গেৰেণ্টি আছে। নহয়, বঁটাটো বিজেপিৰে আছে আৰু বিজেপিৰে থাকিব, আৰু এইটো মানে ক'ব মানে মিছা কথা কৈ লাভ নাই। বিৰোধীৰ ইয়াত একো মানে প্ৰভাৱ পৰা নাই আৰু কংগ্ৰেছৰ কোনো কাম নাই। আমাৰ ৰাক্ষসমাৰী সমষ্টিটোত চব বিজেপি, গতিকে আমি বিজেপিৰ এম.এল.এ অশোক সিংহাল দেৱক বিচাৰিম। আগত দুখীয়া ঘৰ ল'ৰা ছোৱালীখিনি মানে পঢ়িবলৈ অলপ ভয় পাইছিল, কাৰণ টকা পইচা খৰচ আছিল। আজিকালি ইউনিফৰ্মৰ পৰা খোৱা বোৱা, আপোনাৰ কিতাপ বহি গোটেইখিনি আমি ফ্ৰী পাই আছোঁ। অশোক সিংহাল জিন্দাবাদ, জিন্দাবাদ। ঢেকীয়াজুলি বিধানসভা সমষ্টিত আমাৰ লগত একাংশ মহিলা আছে। আমি এটা প্ৰান্তত আহি উপস্থিত হৈছোঁহি আৰু এই প্ৰান্তটোত আমি তেওঁলোকৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। বাইদেউ, আপোনালোকৰ ঘৰ ঢেকীয়াজুলিতে? হয়, ঢেকীয়াজুলি সমষ্টিত আমাৰ ৰাক্ষসমাৰী গাঁও পঞ্চায়তৰ আণ্ডাৰ। বৰ্তমান সময়ত আপোনালোকৰ বিধায়ক আছে, ভাৰতীয় জনতা পাৰ্টীৰ মন্ত্ৰী অশোক সিংহাল, আৰু তাৰ লগতে বিৰোধীৰ নেতা আছে। ঢেকীয়াজুলি সমষ্টিটোত বিগত ৫ বছৰত কেনেকুৱা কাম আপোনালোকে দেখিছে? বিগত ৫ বছৰত আমাৰ বহুত উন্নতি হৈছে। মানে আগত আমাৰ যিটো কংগ্ৰেছৰ সময়ত ৰাস্তা ঘাটবিলাক আমাৰ ভাল নাছিল, এতিয়া যাতায়াত মানে ইমান সচল হৈ পৰিছে আমাৰ কাৰণে। আৰু যাতায়াতটো আছে, তাৰপিছত আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'লে যিখিনি আমাৰ মানে মেডিকেলৰ ক্ষেত্ৰতো বহুতখিনি উন্নতি কৰিছে এইখন চৰকাৰে, আৰু মহিলাখিনিক বহুত উদ্যমিতা কৰিছে। মহিলাখিনিক যিখিনি মানে আপোনাৰ উদ্যমিতা কৰিবৰ কাৰণে উদ্যমিতা আঁচনি, অৰুণোদয় আঁচনিৰ জৰিয়তে সিহঁতক বহুতখিনি আগুৱাই লৈ গৈছে, আৰু শিক্ষাৰ ক্ষেত্ৰতো বহুতখিনি সুবিধা পাইছে। আগত দুখীয়া ঘৰ ল'ৰা ছোৱালীখিনি মানে পঢ়িবলৈ অলপ ভয় পাইছিল, কাৰণ টকা পইচা খৰচ আছিল। আজিকালি ইউনিফৰ্মৰ পৰা খোৱা বোৱা, আপোনাৰ কিতাপ বহি গোটেইখিনি আমি ফ্ৰী পাই আছোঁ। গোটেইখিনি আঁচনি পাইছে? হয়, গোটেইখিনি পাই আছে। দুখীয়া ৰাইজে মানে বহুত খুচি কাম কৰি বহুত ভাল পাই আছে সিহঁতে। মই আপোনাৰ কাষত আহিব বিচাৰিছোঁ। চৰকাৰে বহু আঁচনি দিছে, সেই আঁচনিবিলাক আপোনালোকে পাইছেনে? পাইছোঁ। কি কি আঁচনি পাইছে? অৰুণোদয় পাইছোঁ, আৰু 10,০০০ এইটো আত্মসহায়ক গোটত দিছে, সেইটো পাইছোঁ। অৰুণোদয় ৯,০০০ টকাটো পালে আৰু এই ১০,০০০ টকাটো পালোঁ। আৰু এই আঁচনিবিলাকে আপোনালোকক কিদৰে সহায় কৰিছে? কিমান আপোনালোকৰ সহায় হৈছে আঁচনিবিলাক পোৱাৰ বাবে? ভালে হৈছে, মানে যথেষ্ট মানে পইচাটো দিছে, আমাৰ এনে যোৱা নাই, কামত লগাইছোঁ, ভালেই হৈছে। বাইদেউ, আপোনাৰ ঘৰ ইয়াতে? হয়। আঁচনিবিলাক পাইছে, কি কি পাইছে চৰকাৰখনৰ পৰা? কি কি পাইছে? ১০,০০০ চেকটো পাইছোঁ, আৰু এই অৰুণোদয় আঁচনি ৯,০০০ টকাটো পাইছোঁ, এইবিলাক পাইছোঁ। আৰু এইবাৰ সমষ্টিটোত কি দেখিছে? কাৰ পক্ষে মানে বতাহটো দেখিছে? বিজেপিৰ পক্ষে থাকিব নে বিৰোধীৰ পক্ষে থাকিব আপোনালোকৰ মতে? বিজেপিৰ হয়। আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। বিগত ৫ বছৰ কি দেখিছে সমষ্টিটোত? কেনেকুৱা কি হৈছে, কি দেখা পাইছে? আঁচনিবিলাক পাইছে নে আপোনালোকে? পাইছোঁ। কি কি আঁচনি পাইছে চৰকাৰে? ১০,০০০টো পাইছোঁ, অৰুণোদয় আঁচনি পাইছোঁ। মানে যিবিলাক কাম আপোনালোকৰ যিবিলাক কাম আছে, অৰুণোদয় আঁচনি পোৱাৰ ফলত আপোনালোকৰ কি কি সহায় হৈছে? কিমান সহায় হৈছে আঁচনিখন পোৱাৰ পাছত? ভালে সহায় হৈছে। আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ, নিৰ্বাচন আহিছে, আমি বিভিন্নজনৰ লগত কথা পাতি আছোঁ। ঢেকীয়াজুলি সমষ্টিত বিগত ৫ বছৰ পৰিৱেশটো কেনেকুৱা দেখিছে? কেনেকুৱা কি হৈছে? ভালে আহিছে এতিয়া বৰ্তমান। আমাক এতিয়া আৰু বিজেপি চৰকাৰে লাগে আৰু বাকী একো নালাগে। আৰু ঢেকীয়াজুলিত এতিয়া বিজেপিৰে বঁটা? বিজেপিৰে বঁটা আছে আৰু একো নালাগে। এইবিলাক এতিয়া আহিছে নতুন নতুন পাৰ্টি, জয় ভাৰত আহিছে, কংগ্ৰেছ, এইবিলাক একো নালাগে, আমাক বিজেপিয়ে লাগে। ইয়াত যথেষ্ট চাহ বাগান আছে, চাহ বাগান অঞ্চলবিলাকৰ পৰিৱেশ কেনেকুৱা? একচুৱেলি এতিয়া ভালেই আছে, এতিয়া বৰ্তমান ভালেই হৈছে। আপোনাকো সুধিছোঁ, ঢেকীয়াজুলি সমষ্টিত আপোনালোক আছে, বিগত ৫ বছৰ কেনেকুৱা দেখিলে কাম কাজ? বহুত ভাল, বিজেপি চৰকাৰৰ কাম কাজ বহুত ভাল। আমি বহুত ধৰণৰ আঁচনি পাইছোঁ, ঘৰ পাইছোঁ, আমাৰ মহিলাহঁতে ১০,০০০কৈ টকা পাইছে। তাৰপিছত ধৰক ৰাস্তা ঘাটৰ সুবিধা, আমাক মানে বিজেপিয়ে লাগে। মানে ইয়াত কংগ্ৰেছৰ বঁটা নাই নেকি? কংগ্ৰেছৰ বঁটা ইয়াত নাই বুলি ক'লে হ'ল। ভাৰতীয় জনতা পাৰ্টি।
বহুত ধৰণৰ আঁচনি পাইছে। এতিয়া কেইদিনমান আগত আপোনাৰ 10,000কৈ টকা পালে, আমি ঘৰ পালোঁ, অৰুণোদয় পায়ে আছে মানুহে। তারপরে আৰু কি লাগে? ৰাস্তা ঘাট হৈ আছে। আৰু কংগ্ৰেছৰ দিনততো তেনেকৈ কোনো সুবিধাই দেখা নাই। তাৰপিছত আপোনাৰ চাউল দি আছে ফ্ৰী, এতিয়া শুনিছোঁ আকৌ আপোনাৰ তেলো দিব ফ্ৰী। গোটেই বস্তুখিনি খাদ্য যিখিনি বস্তু আছে চব ফ্ৰী দিব। তারপরে ইয়াতকৈ আৰু বেছি আমাৰ সুবিধা নালাগে। আৰু কংগ্ৰেছৰ দিনত কি সুবিধা আছিলে? নাই, কংগ্ৰেছ দিনত আমি যেনেকৈ উজালা গেছটো আমি পোৱা নাছিলোঁ। যদিও পাইছিলে কংগ্ৰেছী যিবিলাক মানুহ আছিলে, নেতা টাইপৰ যিবিলাক মানুহ আছিলে তেওঁলোকে পাইছে। আমি কিন্তু এইবিলাক আমাৰ হাৱাই পোৱা নাই। তো গতিকে আমাক বিজেপি লাগে আৰু অচি সিঙালৈকে আমি ভোট দি জয়যুক্ত কৰিম। আমি এইদৰে বিভিন্নজনৰ লগত কথা পাতি আছোঁ। আন এগৰাকী ব্যক্তি আছে। আমি যিহেতু বজাৰৰ এটা চকত আহিছোঁ, আপোনাৰ কাষলৈ আহিছোঁ। আপুনি এই সমষ্টিৰে মানুহ, বিগত 5 বছৰ কেনেকুৱা দেখিছে? সমষ্টিটোত কেনেকুৱা? মোৰতো বিজেপি চৰকাৰে ভাল লাগিলে, ভাল চলালে, সেইটোৱে মোক আৰু লাগে। বিজেপি চৰকাৰে দৰকাৰ। মানে ইয়াত কি কংগ্ৰেছৰ বতাহ নাই নেকি? নাই, কংগ্ৰেছটো মই এনেই ভাল নাপাওঁ আগৰ পৰা। মই বিজেপি চৰকাৰক ভোট দিওঁ, সেইটোৱে মই জানো। মানে বিজেপিৰ লগতে থাকিব? অঁ, সেইটোৱে মোৰ। আপোনাৰ কাষতো আহিব বিচাৰিছোঁ। বিগত 5 বছৰ আপোনালোক সমষ্টিটোত দেখিছে কেনেকুৱা কাম হৈছে, আৰু এইবাৰ পৰিৱেশটো কেনেকুৱা দেখিছে? এইবাৰ পৰিৱেশ বিজেপি চৰকাৰে লাগে। বহুত উন্নতি কৰিছে অমৰ সিংগাল ছাৰে। আৰু আমাৰ ৰাস্তা পদূলি বহুত বেয়া আছিল, সিংগাল ছাৰে বহুত উন্নতি কৰিছে। সিংগালে লাগে আমাৰ। বিৰোধীৰ বতাহ নাই নেকি? নাই, নাই। আমাৰ ইয়াত 90% ভোট আমাৰ সিংগাল ছাৰে পাব, একদম 100% এইটো গেৰেণ্টি আছে। আমি বিভিন্নজনৰ লগত কথা পাতি আছোঁ। আপোনাৰ লগত আহিছোঁ, যিহেতু নিৰ্বাচন আহিছে আমি কথা পাতি আছোঁ। নতুন প্ৰজন্মৰ হিচাপে কি দেখিছে বিগত 5 বছৰত সমষ্টিটো? হয়, আজি বিগত 5 বছৰ চাব গ'লে এতিয়া বহুতখিনি চেঞ্জেছ হৈছে, আৰু এইটো সম্ভৱ বিজেপি চৰকাৰ দ্বাৰাই হৈছে। আৰু মানে সাধাৰণ হিচাপে যদি আমি চাব যাওঁ, বাগিচা অঞ্চলবিলাকতো মানে বহুত উন্নয়ন হৈছে, ৰাস্তা ঘাট ডেভেলপ হৈছে। তাৰপিছত আৰু মানে আপুনি নৱপ্ৰজন্ম ক'লে ন, নৱপ্ৰজন্মৰ কাৰণে এইটো কথা ভাল হৈছে, যেতিয়া এতিয়া চৰকাৰ ফালৰ পৰা যিবিলাক আঁচনি ওলাই আছে, ধৰি লওক হয় CM বোলে, এইবিলাক আঁচনিৰ দ্বাৰা আমাৰ যিবিলাক মানে উঠি অহা নৱপ্ৰজন্ম, এইবিলাক মানে এটা মানে কিবা পাব আৰু বল পাব, যাতে মানে লাইফত কিবা এটা কৰিবৰ কাৰণে বা কিবা এটা এইবিলাকৰ কাৰণেও বল পাব। নিবনুৱা সমস্যাটো সমাধান হ'ব মানে এইটো আঁচনিৰ দ্বাৰা। আৰু বতাহটো কাৰ দেখিছে? ঢেকীয়াজুলি সমষ্টিত বতাহ কাৰ? ভাৰতীয় জনতা পাৰ্টীৰ নে বিৰোধী কংগ্ৰেছৰ? কাৰ বতাহ আছে? নহয়, বতাহটো বিজেপিৰে আছে আৰু বিজেপিৰে থাকিব। আৰু এইটো মানে ক'ব মানে মিছা কথা কৈ লাভ নাই, বিৰোধীৰ ইয়াত একো মানে প্ৰভাৱ পৰা নাই। আৰু বিৰোধীয়ে ইম্পেক্ট পেলাব নোৱাৰে? নাই, নোৱাৰে। এইটো বিজেপি চৰকাৰে যাব। আৰু এইবাৰ আমি বিভিন্নজন, দাদা আপোনাৰ কাষত আহিছোঁ। নিৰ্বাচনৰ বাবে আমি কথা পাতি আছোঁ। বিগত 5 বছৰ ঢেকীয়াজুলি সমষ্টিত কেনেকুৱা পৰিৱেশ দেখিছে আপোনাৰ মতে? কেনেকুৱা হৈছে কাম কাজ? হয়, আমাৰ মানে ৰাক্ষসমাৰী এলেকাটো বিশেষকৈ বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত আমি নিৰাপত্তা যিটো পাই আছোঁ, নিৰাপত্তাটো 100% পাই আছোঁ। আৰু আমাৰ যিজন বিধায়ক অশোক সিংঘাল ডাঙৰীয়া, তেখেতে দুখীয়া দৰিদ্ৰ মানুহৰ পৰা আদি কৰি সকলোৰে কাম কাজ ভালদৰে কৰিছে। গতিকে আমি তেখেতকে পুনৰবাৰ বিচাৰিছোঁ। আৰু ইয়াত মানে কংগ্ৰেছৰ কোনো কাম নাই। আমাৰ ৰাক্ষসমাৰী সমষ্টিটোত চব বিজেপি, গতিকে আমি বিজেপিৰ MLA অশোক সিংঘাল দেৱক বিচাৰিছোঁ। ইয়াত বিৰোধীৰ বতাহ ইয়াত নাই, কংগ্ৰেছৰ বতাহ নাই। কংগ্ৰেছৰ কোনো কামেই নাই ইয়াত, কংগ্ৰেছৰ কোনো কাম নাই। আমি অশোক সিংঘাল ডাঙৰীয়াক বিচাৰিছোঁ বিজেপিৰ হৈ। গতিকে আপোনালোকৰ জৰিয়তে সকলো ৰাইজক অনুৰোধ জনাইছোঁ, যাতে বিজেপিৰ উন্নয়নৰ লগত সাঙুৰ খাই পুনৰবাৰ আকৌ অশোক সিংঘালক বিপুল ভোটেৰে জয়যুক্ত কৰে, তাকে সকলোকে অনুৰোধ কৰিছোঁ। জয় অসম। আপোনাৰ পৰা মই একেটা কথা সুধিছোঁ যে বিগত 5 বছৰত কি দেখিছে সমষ্টিটোত, আৰু এইবাৰ বতাহ কাৰ আছে? বিগত নহয়, যোৱা 10 বছৰ ধৰি বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত আমি যি নিৰাপত্তাৰ কাৰণে আমি যি ভুগি আছিলোঁ, কাশ্মীৰীবাসী ৰাইজে বা অমিয়াপুৰবাসী ক'লেও ভুল নহ'ব, ঢেকীয়াজুলি সমষ্টি ক'লেও ভুল নহ'ব। বৰ্তমান যি শান্তি পৰিৱেশ এটা পাইছোঁ আমি, ৰাক্ষসমাৰী অঞ্চলবাসীৰ যি উন্নয়ন আদি কৰি গাঁৱৰ পৰা লৈ বাগানলৈকে আমি চবে শান্তিত আৰু উন্নয়নৰ যিটো জোৱাৰ উঠিছে, একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ নেতৃত্বত, ঢেকীয়াজুলি সমষ্টিৰ আমাৰ বিধায়ক অশোক সিংঘাল ডাঙৰীয়াৰ নেতৃত্বত আমি বহুত শান্তিত আৰু উন্নয়নমুখী চাব পাইছোঁ। আৰু ৰাইজেও বিভিন্ন ধৰণৰ আঁচনিৰ পৰা বহুত উপকৃত হৈছে। আজি এটাকৈ ক'ব গ'লে বিশেষকৈ আমাৰ বিজেপিৰ দ্বাৰা যি উন্নয়ন আৰু সমমতি আমি পাইছোঁ,
এইটো আগত পোৱা নাছিলোঁ। আপোনালোকে দেখিছে এতিয়া বিৰোধীৰ কথা কৈছে, বিৰোধীৰ এটা পতাকা নাই ৰাক্ষসমাৰী চেণ্টাৰত। আপুনি ওচৰৰ পাজৰে গোটেই গাঁওখিনি ঘূৰত বাগানলৈকে আপুনি চাব নাপাব বিজেপি এই কংগ্ৰেছৰ ক'ৰবাত এটা পতাকাটো। মানে চাহ বাগিচাৰ ভিতৰতো ভাৰতীয় জনতা পাৰ্টীৰে প্ৰতিপত্তি আপোনালোকে দেখা পাইছে বঁটা। হয় 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 100% আমাৰ, কাৰণ মই জিলা চাহ মৰ্চাৰ উপ সভাপতি হিচাপে ক'ব লৈছোঁ, গোটেই বাগান বস্তিত যিখিনি চাহ জনজাতি আদিবাসী অধ্যুষিত অঞ্চল আছে সকলোতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰভুত্ব পূৰা আছে। ৰাইজ মানে বিজেপিক ভোট দিবলৈ কেতিয়া দিম কৰি আছে। মানে আমি ভাবিছোঁ যে এইবাৰ 100% ভোট বিজেপিৰ পক্ষত পৰিব। ঠিক আছে, আন এগৰাকী ব্যক্তি দেখিছোঁ, মই তেওঁৰ কাষলৈ আহিবলৈ চেষ্টা কৰিম, তেওঁৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ঘৰ ঢেকীয়াজুলিতে? অঁ ইয়াতে মোৰ ঘৰ ইয়াতে ৰাক্ষসমাৰীয়ে হয়। নিৰ্বাচন আহিছে, আমি কথা পাতি আছোঁ, কেনেকুৱা দেখিছে ঢেকীয়াজুলি সমষ্টিৰ কাম কাজ হৈছেনে কি ভাবে আপুনি? আমিতো দেখিছোঁ ভালেই হৈছে। এতিয়া আমাৰ বেলেগ নালাগে, কংগ্ৰেছৰ নালাগে, কংগ্ৰেছৰ আমলত একো পোৱা নাই। এতিয়া বিজেপিৰ আমলত যি পাইছোঁ, চাউল পাইছোঁ, পইচা পাইছোঁ, বহুত কিছু পাইছোঁ। আপুনিও পাইছে? অঁ ৰাস্তা চাস্তা জব পাইছোঁ, ঘৰ মই পোৱা নাই, মোৰ লগৰ ওচৰতো ঘৰ পাইছোঁ, ময়ো পাম। আমাক খালি বিজেপি চৰকাৰ লাগে আৰু কংগ্ৰেছ একো নালাগে, আৰু কংগ্ৰেছ একো নালাগে, আমাক খালি বিজেপি লাগে। ধন্যবাদ জনাইছোঁ। আৰু এইদৰে আমি আচলতে ঢেকীয়াজুলি সমষ্টিৰ ৰাক্ষসমাৰী অঞ্চলত আহিছোঁ, বিভিন্নজনৰ সৈতে আমি কথা পাতি আছোঁ আৰু তেওঁলোকৰ মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিম। গতিকে আমি কথা পাতি গৈ আছোঁ, বিভিন্ন বয়সৰ ব্যক্তিসকলক লগ পাইছোঁ, আমি তেওঁলোকৰ সৈতে কথা পতাৰ চেষ্টা কৰিছোঁ। খুৰা, আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। ঢেকীয়াজুলি সমষ্টিৰ আপুনি বাসিন্দা, কেনেকুৱা দেখিছে বিগত 5 বছৰ কাম কাজ কেনেকুৱা দেখা পাইছে? মোটামুটি ভাল কাম হৈছে। মই নৰেন্দ্ৰ মোদী ছাপোৰ্ট কৰোঁ। মই ভাল PM ভাৰতবৰ্ষৰ। মানে ইয়াত ঢেকীয়াজুলি সমষ্টিত এইবাৰ বতাহটো কাৰ পক্ষে আছে, বিজেপিৰ পক্ষে আছে নে বিৰোধীৰ পক্ষে আছে বুলি ভাবে? বিজেপিৰ পক্ষত আছে। বিজেপিৰ পক্ষত আছে। ইয়াৰ কাৰণটো কি বুলি ভাবে? আমি যিমান কথা পাতিছোঁ বহুতেই কৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষে তেওঁলোক থকা বুলি এই অঞ্চলটোত বিশেষকৈ আমি দেখা পাইছোঁ। কাৰণ ৰাস্তা ঘাট ডেভেলপমেণ্ট হৈছে, তাৰপিছত আপোনাৰ এই স্কুলীয়া ল'ৰা ছোৱালীবিলাকৰ কাৰণে ফাইনেন্সিয়েল বৰ দুৰ্বল আছিল, তেখেত সুবিধা দিছে বহুত। তাৰপিছত মহিলাসকলৰ বৰ সুবিধা দিছে, যাৰ কাৰণে ছেটিছফাই। মই কিন্তু নিজে কোনো সুবিধা পোৱা নাই, কিন্তু তথাপি মই দেখিছোঁ মানে বৃহৎ স্বাৰ্থৰ কাৰণে যথেষ্ট ভাল। ধন্যবাদ জনাইছোঁ। গতিকে আমি সকলোৰে সৈতে কথা পাতি আছোঁ, মহিলাসকলৰ সৈতে। বাইদেউ, আপোনাৰ কাষত আহিব বিচাৰিছোঁ। আমি কথা পাতি আছোঁ, সমষ্টিত আহিছোঁ। ঢেকীয়াজুলি সমষ্টিত বিগত 5 বছৰত কেনেকুৱা পৰিৱেশটো কেনেকুৱা দেখিছে, কাম কাজ কেনেকুৱা হৈছে সমষ্টিত? ভালেই হৈছে। আমিতো যিকোনো পাওনি বস্তুবিলাক পাইছোঁ, অৰুণোদয় পাইছোঁ, এই বাগানৰ পৰা 5,000 পাইছোঁ, চাউল দালিও পাই আছোঁ। ভালেই সুবিধা পাতিটো ভালে দি আছে। এতিয়া পিছত আকৌ কি কৰে সেইটোতো আমি নাজানো না, সেইকাৰণে আমাক যাক লাগে তাকেই লাগে ভোট। অশোক সিঙাকো লাগে, মানে বিজেপি আৰু অশোক সিঙকে লাগে। অঁ লাগে। কংগ্ৰেছৰ কাৰণেতো আমি তাকে ভাবি আছোঁ যে তাকে দিম বুলি, কিন্তু পিছৰ মানুহকেইটা কাক ভাবি আছে সেইটো আমি নাজানো। যোনে ভাল চলে তাকে লাগিব না। ঠিক আছে, আমি কথা পাতি আহি আছোঁ। এখন ই ৰিক্সাও আমি দেখিছোঁ, আমি কথা পাতিব চেষ্টা কৰিম। বাইদেউ, আপোনাৰ ঘৰ ইয়াতে ঢেকীয়াজুলিতে? আমাৰ এই নাৰায়ণ কাঠি। আমি ইলেকশ্যনৰ কাৰণে কথা পাতি আছোঁ। আপোনালোকৰ সমষ্টিটোত এই লাষ্ট 5 বছৰত কাম কাজ কেনেকুৱা দেখিছে? ভালে দেখিছোঁ। যিবিলাক আঁচনি আছে, চৰকাৰৰ আঁচনিবিলাক পাইছেনে সকলো? পাইছোঁ। আপুনি পাইছেনে? পাইছোঁ। কি কি পাইছে? লেট্ৰিন পাইছোঁ, এফালে অৰুণোদয় পইচা আৰু গেছো পাইছোঁ। মানে গোটেইখিনি আঁচনি দিছে। অঁ, গতিকে এইবাৰ বতাহটো কাৰ দেখিছে, বিজেপি নে কংগ্ৰেছ, কাৰ বতাহ? বিজেপিকে দিম আমি, যোনে আমাক চলাই আছে তাকেহে দিম। আগততো কংগ্ৰেছ আছিলে, একোৱে পোৱা নাছিলোঁ। কংগ্ৰেছৰ সময় দিয়া নাছিল? নাই, একোৱে পোৱা, 1 লিটাৰ তেলো পোৱা নাছিলোঁ। এতিয়া বিজেপি আহি পেলাই চাউল এইফালে চবেই দিলে। আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। আপোনালোকে সমষ্টিত ই ৰিক্সা চলায়, বিগত 5 বছৰ পৰিৱেশটো কেনেকুৱা দেখিছে ঢেকীয়াজুলি সমষ্টিত? বিগত 5 বছৰত ভালেই দেখিছোঁ, কাৰণ ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি আমি এতিয়া গাড়ী চলোৱা মানুহ ধৰক ৰাস্তাটো লাগে নহয় জানো। এতিয়া গাঁৱে বোৰে প্ৰায়বোৰ ৰাস্তা হৈ গৈছে, ভালেই লাগিছে। আৰু আশা কৰোঁ আগৰ দিনতে এনেকুৱা ভাল হ'ব, সেইকাৰণে আমি বিজেপিয়ে বিচাৰোঁ। বতাহটো কাৰ এইবাৰ, বিজেপি নে কংগ্ৰেছ? বিজেপিয়ে জিকিব, সেইটো 100%। বিজেপিয়ে বতাহ, একো দিগদাৰ নাই ইয়াতে। গতিকে বিভিন্নজনে কৈছে। আন এগৰাকী পাইছোঁ, মই আপোনাৰ সৈতে কথা পাতিব বিচাৰিছোঁ। আমি নিৰ্বাচনত কথা পাতিছোঁ সকলোৰে লগত। ঢেকীয়াজুলি সমষ্টিত বিগত 5 বছৰ পৰিৱেশটো কেনেকুৱা দেখা পাইছে? এতিয়াতো পৰিৱেশ বৰ ধুনীয়া, ভাল হৈছে।
আৰু তেখেতকে আমি জয়যুক্ত কৰিম বুলি মানে আশা এটা আছে। মানে ইয়াত বিজেপিৰ বঁটা? ইয়াত বিজেপি 100%, সেইটো আৰু ক'বই নালাগে বুজিছে। বিজেপি একদম 100% দিলে। আপোনাকো মই সুধিছোঁ, সমষ্টিটোৰ কাম কাজ কেনেকুৱা দেখিছে বিগত? ভালেই হৈছে আমাৰ ইয়াত কাম কাজ ধুনীয়া। কি পৰিৱৰ্তন হ'ল? বহুত পৰিৱৰ্তন হৈছে। আমাৰ ৰাস্তা ঘাট দলং আজি যি মানে যোনফালে যায় সেইফালে ভাল। এইবাৰ বতাহ কাৰ সমষ্টিত? বতাহটো আমাৰ এই মোদী চৰকাৰ। গতিকে আমি এই অঞ্চলটোত আহিলোঁ, বিভিন্নজনৰ সৈতে কথা পাতিলোঁ। কথা পতাৰ লগে লগে আমি জনাৰ চেষ্টা কৰিলোঁ যে তেওঁলোকে কি কয় কি নকয়। গতিকে জনতাৰ এই মত আপোনালোকৰ বাবে এই অনুষ্ঠানৰ জৰিয়তে লৈ অহাৰ চেষ্টা কৰিছোঁ। এয়া হৈছে ঢেকীয়াজুলি সমষ্টি। এইদৰে বিভিন্ন প্ৰান্তলৈ যাম আৰু তেওঁলোকৰ মনৰ ভাৱ এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম। ঢেকীয়াজুলি সমষ্টিৰ আমি বিভিন্ন প্ৰান্তত ঘূৰি আছোঁ আৰু ঢেকীয়াজুলি সমষ্টিৰ কথা যেতিয়া কোৱা হয় তেতিয়াই চাহ বাগিচা বা চাহ বাগানৰ কথা আমি ক'ব লাগিব, কিয়নো সমষ্টিটোৰ বিভিন্ন প্ৰান্তত এনেকুৱা চাহ বাগিচা আছে। এখন বাগিচাত আমি আহি উপস্থিত হৈছোঁ আৰু আপোনালোকে দেখিছে যে চাৰিওফালে বৰ্তমান সময়ত এইসকল চাহ শ্ৰমিকসকলে তেওঁলোকে পাত তুলি আছে, চাহপাত তুলি আছে আৰু তেওঁলোকৰ সৈতে আমি কথা পতাৰ চেষ্টা কৰিম, তেওঁলোকৰ সৈতে জনাৰ চেষ্টা কৰিম যে বিগত 5 বছৰত তেওঁলোকৰ জীৱনলৈ কেনেকুৱা পৰিৱৰ্তন আহিছে, তেওঁলোকে কি কি সুবিধা পাইছে, তেওঁলোকৰ আশা আকাংক্ষা কি, এই কথাখিনি আমি তেওঁলোকৰ পৰাই জনাৰ চেষ্টা কৰিম। মই বাগানখনৰ ভিতৰলৈ গৈছোঁ, কেইবাগৰাকীও বাইদেউ পাইছোঁ, তেওঁলোকে এই মুহূৰ্তত পাত তুলি আছে। আমি তেওঁলোকৰ সৈতে কথা পতাৰো চেষ্টা কৰিম। বাইদেউ, বাগানত কেই বজাত আহিছে, কেই বজাৰ পৰা পাত তুলি আছে? 8 বজাৰ পৰা। 8 বজাৰ পৰা তুলি আছে। কিমান বছৰ এই কাম কৰি আছে আপুনি? এতিয়াতো মোৰ 6 বছৰমান হৈ গ'ল ইয়াতে কাম কৰা। ইয়াতে কাম কৰি আছে। নিৰ্বাচন আহিছে গম পাই, সকলোৱে ভোট বিচাৰি আহিব। লাষ্ট 5 বছৰ কেনেকুৱা হৈছে? আপোনালোকৰ সুবিধাবিলাক পাইছেনে বিগত 5 বছৰত? সব পাইছোঁ সুবিধাকেইটা। বিজেপি চৰকাৰ আহি ফালে যে চবে মানে চব সুবিধা দিলে আৰু ইয়াতে ৰাস্তা চাস্তা একো নাছিলে, মানে ৰাস্তা দিলে। এতিয়া মানে বহুত বস্তুৱে মানে চব চেঞ্জ হৈ গ'ল। ভাল হৈ আছে বিজেপি। আপোনালোকে বাগানৰ ভিতৰতো সুবিধা পাইছে, বাগানত থকা ঠাইবিলাকো? পাইছোঁ। আৰু চৰকাৰী আঁচনিবিলাক পাইছেনে নাই? পাইছোঁ। কি কি দিছে আপোনালোকক? অৰুণোদয় দিলে, ঘৰ দি আছে এতিয়া, আৰু চাউলো পাই আছোঁ, আৰু এটিকুলি 2টি পাতো পালোঁ পইচা। আৰু এতিয়া দিব বোলে আৰু দিব আৰু দিবয়ে বোলে। আপোনাকো মই সুধিব বিচাৰিছোঁ, কিমান বছৰ পৰা পাত তুলি আছে? হৈ গ'ল 10 বছৰমান। 10 বছৰ হৈ গ'ল। ইলেকশ্যন আহি আছে, এইবাৰ কেনেকুৱা দেখিছে? কি কি পাইছে বিগত 5 বছৰত আৰু আশাটো কি আপোনালোকৰ এইবাৰ? আশাটো বিজেপি চৰকাৰ থাকিব বুলি আশাটো আছে আৰু বিজেপি চৰকাৰ আহি কিনে যিমানকেইটা মানে কাম কৰি আছে ভাল লাগি আছে। আগত এনেকুৱা নাছিলে, তো এতিয়া বিজেপি চৰকাৰটোৱে লাগে আমাৰ। বাগিচাৰ যিসকল লোক আছে তেওঁলোক বিজেপিৰ লগত আছে? আছে চবেই। আপোনালোকৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন লোক আছে, আপোনালোকৰ সকলোৱে ইয়াৰ সুবিধা পাইছেনে? আদিবাসী লোকসকলে সুবিধা পাইছেনে? ইয়াত পাইছে, বহুতকেইটাই সুবিধা মিলিছে এতিয়া। আৰু সব জাতিবিলাক পাই আছে এতিয়া, সব জাতিয়ে পাই আছে ইয়াতে। চবকে সুবিধা দিছে। বাগানত কাম কৰা যিমান মানুহ আছে যে চবকে দি আছে। আমি কথা পাতি গৈ আছোঁ আৰু পাত তোলাৰ মাজে মাজে আমি অলপ আগুৱাই যাম। কেইবাগৰাকীও ইয়াত মহিলা আছে, আপোনালোকে দেখিছে। এয়াই হৈছে আমাৰ আচলতে চাহ বাগানৰ ঐতিহ্য, পৰম্পৰা, এটা উদ্যোগ। বছৰ বছৰ ধৰি অসমৰ চাহক বিশ্বত এক প্ৰকাৰৰ যি পৰিচয় দিবলৈ চেষ্টা কৰা হৈছে, তাৰ কিন্তু মূল চালিকা শক্তি হ'ল এইসকল চাহ শ্ৰমিকে। যদি তেওঁলোকে এইদৰে পাত নুতুলে, এই উদ্যোগটো হয়তো ইয়াত এইদৰে নাথাকিব। আৰু সেইবাবে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ আজি বাগানৰ মাজলৈ আহিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট নয়নকো মই অনুৰোধ কৰিম, চাওক কিমান দূৰলৈ পুৱাৰ ভাগৰ পৰা তেওঁলোকে এই বাগানখনত এইদৰে পাত তুলি আছে, যিটো এটা পৰিৱেশ উজনি অসমৰ, উত্তৰ অসমৰ প্ৰতিটো প্ৰান্তত আমি দেখিবলৈ পাওঁ। কামৰ মাজতে আপোনালোকৰ কাষত আহিছোঁ। বাইদেউ, কিমান বছৰ হ'ল এইদৰে এই কাম কৰি থকা? আপোনালোকৰ কিমান বছৰ হ'ল? হৈছে 10-12 বছৰ। 10-12 বছৰ হৈ গ'ল। নিৰ্বাচন আহিছে, সকলোৱে ভোট বিচাৰি আহিব। বিগত 5 বছৰত আপোনালোকৰ কাম কিমান হৈছে? কামটো ভালেই হৈছে। আঁচনিবিলাক পাইছেনে? চৰকাৰী আঁচনি কি কি আঁচনি পাইছে? পাইছোঁ আৰু অৰুণোদয় পাইছে। গতিকে এইবাৰ কাৰ বতাহটো দেখিছে? বিজেপি নে কংগ্ৰেছ নে কাৰ দেখিছে আপোনালোকে? কাৰ এবাৰ বেছি বতাহ দেখিছে বাগানত? বিজেপিতে দেখিছে। গতিকে আমি এই মুহূৰ্তত কথা পাতি গৈ আছোঁ আৰু আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ। বাইদেউ, আপোনাৰ ওচৰত আহিছোঁ। আপোনাৰ কিমান বছৰ হৈ গ'ল ইয়াত এই পাত তুলি থকা এই সমগ্ৰ প্ৰক্ৰিয়াটোত? কিমান বছৰ? বহুত বছৰ কৰিলে। নিৰ্বাচন আহিছে, ভোট দিব, নিৰ্বাচন আপোনালোকে ভোট দিয়ে। কি কি সুবিধা পাইছে বিগত 5-10 বছৰ? পোৱা নাই।
গতিকে হেৰিও পোৱা নাই হেৰি পইচা 5,000ও পোৱা নাই পোৱা নাই আপুনি এতিয়া কি ক'ব যিহেতু চাই আছে যে আপোনালোকক আঁচনিটো দিব লাগে কি ক'ব এই মুহূৰ্তত সুবিধাখিনি কি ক'ম আৰু সুবিধাখিনি বিচাৰে আপুনি আঁচনিটো বিচাৰে লাগে আঁচনিটো লাগে গতিকে চৰকাৰক আহ্বান থাকিব যে এই সুবিধাবিলাক দিয়া হয় আপোনাৰ কাষত আহিব বিচাৰিছোঁ দেখিছোঁ আজি যথেষ্ট সংখ্যকে পাত তুলি আছে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত 5 বছৰত বিগত 5 বছৰত বাগানৰ লোকসকলৰ জীৱনলৈ কি পৰিৱৰ্তন আহিছে বুলি আপোনালোকে ভাবে ভাল পৰিৱৰ্তন আহিব বুলি বিচাৰোঁ চৰকাৰী আঁচনি চৰকাৰী সুবিধাবিলাক পাইছেনে মানুহ পাইছোঁ চাউল পাইছোঁ চেনি পাইছোঁ দালি পাইছোঁ নিমখ পাইছোঁ আৰু অৰুণোদয় পাইছোঁ 5,000 টকা পাইছোঁ চবেই পাই আছোঁ এবাৰ বতাহটো কাৰ বাগানত বতাহ কাৰ বিজেপি নে কংগ্ৰেছ বিজেপি অশোক সিংহাল জিন্দাবাদ জিন্দাবাদ বাগানৰ মানুহৰ কাম হৈছে আমি কথা পাতি আছো ইতিমধ্যে আপোনালোকে গম পাই যে বাগিচাৰ মাজে মাজে বাগানৰ মাজে মাজে আমি গৈ আছো আৰু আপোনালোকে দেখিছে যে তেওঁলোকে পাত তুলি এই মুহূৰ্তত নিজৰ নিজৰ স্থানলৈ গৈছে যথেষ্ট সংখ্যক মহিলা যিসকল চাহ শ্ৰমিক আছে তেওঁলোক আছে আমি তেওঁলোকৰ সৈতেও কথা পতাৰ চেষ্টা কৰিম বাইদেউ পাত তুলি আহিলে কেই বজাৰ পৰা পাত তুলিলে 8টা বজাৰ আমি ইলেকশ্যনক লৈ কথা পাতি আছো নিৰ্বাচন আহিছে আপোনালোকে বিগত 5 বছৰত কেনেকুৱা দেখিছে চৰকাৰী সা সুবিধা কেনেকুৱা পাইছে ভাল পাইছোঁ এতিয়া যেনেকৈ ঘৰ বাৰী পাইছোঁ তাৰপিছত এতিয়া অনুৰোধ আলোচনী পাওঁ আৰু আপোনালোকৰ ভাষাতে কৈ দিয়কচোন কি কি পাইছে আপোনালোকে 5,000 টাকা পালি পইচা পিছে আৰু এই যে 9,000 টাকা পালি আৰু এই ঘৰগিলা পাহি অনুৰোধ পাই আছোঁ এবাৰ কাৰ বতাহ বিজেপি নে কংগ্ৰেছ কাৰ ফালে দেখিছে এবাৰ বতাহটো বাগানত কাৰ বতাহ আছে এইবাৰতো বিজেপিয়ে হ'ব আৰু এইদৰে আমি কথা পাতি আছোঁ বিভিন্নজন ইয়াৰ পৰা গৈ আছে আৰু পুনৰবাৰ আমি বাগানৰ মাজলৈ যোৱাৰ চেষ্টা কৰিম গতিকে এই কথাখিনি আচলতে গ্ৰাউণ্ড জিৰ'ত আহিহে গম পোৱা যায় সামাজিক মাধ্যম নাইবা টিভিৰ ষ্টুডিঅ'ত বহি হয়তো এচি ষ্টুডিঅ'ত এই কথাখিনি আপোনালোকে গম নাপাব ইয়াৰ বাবে গ্ৰাউণ্ড জিৰ'লৈ আহিব লাগিব চাহ বাগিচাত পৰিৱেশ কেনেকুৱা শ্ৰমিকসকলৰ জীৱনত কি পৰিৱৰ্তন আহিছে চৰকাৰী আঁচনি সঁচাকৈ তেওঁলোকে পাইছেনে নাই তেওঁলোকৰ জীৱনত স্পৰ্শ কৰিছেনে নাই এই কথাখিনি জানিবলৈ তেওঁলোকৰ কাষত আহিব লাগিব তেতিয়াহে এই কথাখিনি বুজিব পাৰিব আমি পুনৰবাৰ বাগিচাৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক যিহেতু পাত তুলি আছে বাইদেউহঁতে তাৰ মাজতে আমি অলপ কথা পাতিম আৰু তেওঁলোকৰ কথাবিলাক আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ বাইদেউ আপোনাৰ ওচৰত আহিছোঁ আপোনাৰ কিমান বছৰ হৈ গ'ল ইয়াত এই পাত তুলি থকা এই সমগ্ৰ প্ৰক্ৰিয়াটোত কিমান বছৰ বহুত বছৰ কৰিলে নিৰ্বাচন আহিছে ভোট দিব নিৰ্বাচন আপোনালোকে ভোট দিয়ে কি কি সুবিধা পাইছে বিগত 5-10 বছৰ পোৱা নাই গতিকে হেৰিও পোৱা নাই হেৰি পইচা 5,000ও পোৱা নাই পোৱা নাই আপুনি এতিয়া কি ক'ব যিহেতু চাই আছে যে আপোনালোকক আঁচনিটো দিব লাগে কি ক'ব এই মুহূৰ্তত সুবিধাখিনি কি ক'ম আৰু সুবিধাখিনি বিচাৰে আপুনি আঁচনিটো বিচাৰে লাগে আঁচনিটো লাগে গতিকে চৰকাৰক আহ্বান থাকিব যে এই সুবিধাবিলাক দিয়া হয় আপোনাৰ কাষত আহিব বিচাৰিছোঁ দেখিছোঁ আজি যথেষ্ট সংখ্যকে পাত তুলি আছে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত 5 বছৰত বিগত 5 বছৰত বাগানৰ লোকসকলৰ জীৱনলৈ কি পৰিৱৰ্তন আহিছে বুলি আপোনালোকে ভাবে ভাল পৰিৱৰ্তন আহিব বুলি বিচাৰোঁ চৰকাৰী আঁচনি চৰকাৰী সুবিধাবিলাক পাইছেনে মানুহ পাইছোঁ চাউল পাইছোঁ চেনি পাইছোঁ দালি পাইছোঁ নিমখ পাইছোঁ আৰু অৰুণোদয় পাইছোঁ 5,000 টকা পাইছোঁ চবেই পাই আছোঁ এবাৰ বতাহটো কাৰ বাগানত বতাহ কাৰ বিজেপি নে কংগ্ৰেছ বিজেপি অশোক সিংহাল জিন্দাবাদ জিন্দাবাদ বাগানৰ মানুহৰ কাম হৈছে গতিকে এইসকলে কৈছে যে চৰকাৰী আঁচনি কোনোবাই পাইছে কোনোবাই পোৱা নাই সকলোকে এতিয়ালৈকে স্পৰ্শ কৰিব পৰা নাই কিন্তু অধিকাংশই কৈছে যে তেওঁলোকে চৰকাৰী সা সুবিধা পাইছে ঢেকীয়াজুলি সমষ্টিত আৰু তেওঁলোকে কৈছে যিহেতু এই চৰকাৰী আঁচনিখিনি তেওঁলোকৰ জীৱনলৈ আহিছে পৰিৱৰ্তন আহিছে যাৰ বাবে তেওঁলোকৰ দাবী হৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষে এবাৰ বতাহ থাকিব জনতাই কি মেণ্ডেট দিয়ে সেয়া গম পোৱা যাব কিন্তু আমি আপোনালোকক বাগানৰ মাজৰ পৰা ষ্টুডিঅ'ত থাকি নহয় মই পুনৰবাৰ কৈছোঁ গ্ৰাউণ্ড জিৰ'ৰ প্ৰকৃত ছবিখন আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিছোঁ যে চৰকাৰী আঁচনিসমূহ একেবাৰে তৃণমূল পৰ্যায়লৈ একেবাৰে গ্ৰাছৰুট পৰ্যায়লৈ কিদৰে পাইছে কেনেকৈ পাইছে এই সকলোখিনি কথা এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিলোঁ এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যাম জনতাৰ সৈতে কথা পাতিম আৰু তেওঁলোকৰ মতামত এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম